যাত্ৰীৰ জীৱনক লৈ হেতালি গ্ৰীণ বাছ একাংশ চালক গ্ৰীণ বাছৰ হেণ্ডিমেনৰ যাত্ৰীৰ জীৱনক লৈ হেতালি গধুৰ বাহন চলাচল কৰাত নিষেধাজ্ঞা থকা 6 মাইল উৰণ সেতুৰ ওপৰেৰে পাৰ কৰাইছে গ্ৰীণ বাছ উৰণ সেতুৰ দুই কাষে ৰৈ থকা উৰণ সেতুত নিয়োজিত সিকিউৰিটি গাৰ্ডক 10 পৰা 20 টকাৰ ঘুষ দি পাৰ কৰিছে বাছ উৰণ সেতুত নিয়োজিত কৰ্মচাৰীয়ে বুটলি লৈছে হেণ্ডিমেনে পেলাই থৈ যোৱা ধন এনেকৈ এখন ব্যক্তিগত বাছক উৰণ সেতুৰ ওপৰেৰে যাবলৈ নিদিয়াক লৈ উত্তেজনাৰ সৃষ্টি হয় কৰ্তব্যৰত সেই সুৰক্ষা কৰ্মীজনে নিজ মুখেই বাছৰ পৰা ধন লোৱাৰ কথা স্বীকাৰ কৰে এই ধৰণৰ কাম কেইবাখন উৰণ সেতুৰে বা এই ধৰণৰ কাম কৰি উৰণ সেতুৰে গধুৰ বাহনৰ চলাচল কৰিবলৈ দি থকা কাৰ্যক লৈ সকলোৱে চিন্তা ব্যক্ত কৰিছে আৰু গধুৰ বাহনৰ চলাচল বন্ধ কৰাৰ দিনৰ পৰাই এনে ধৰণৰ কাম চলি থকাৰ অভিযোগ উত্থাপন হৈছে টকা দিলে সেই পথেদি বা সেই উৰণ সেতুৱেদি এই বাছসমূহ যাব পাৰে এটা প্ৰশ্ন হৈছে কেমেৰাৰ সন্মুখতে ধন লোৱা বুলি স্বীকাৰ কৰা সেই সুৰক্ষা কৰ্মীজনৰ বিৰুদ্ধে কি ব্যৱস্থা ল'ব হিয়া সময়তে পৰিলক্ষিত হ'ব কিন্তু এই উৰণ সেতুখনত ফাট মেলিছে যাৰ বাবে গধুৰ যান-বাহন তালৈ বা সেই পথেদি যাব দিয়া নাই যিকোনো সময়ত অঘটন সংঘটিত হ'ব পাৰে লোহাৰ বিম লগাই উৰণ সেতুখন ৰখা হৈছে বা উৰণ সেতুখন বৰ্তমান লোহাৰ বিমৰ ভৰসাত ৰখা হৈছে যিকোনো অঘটন সংঘটিত হোৱাৰ আশংকা থাকে সেইবাবেই তাত সুৰক্ষা কৰ্মী নিয়োজিত কৰা হৈছে কিন্তু সেই সুৰক্ষা কৰ্মীয়ে 10 পৰা 20 টকাৰ বাবে এনে ধৰণে গধুৰ যান-বাহন প্ৰৱেশ কৰিবলৈ দিয়া কাৰ্যক লৈ এতিয়া চিন্তিত হৈ পৰিছে মহানগৰবাসী এই উৰণ সেতুৰ ওপৰত যদি অধিক হেঁচা প্ৰয়োগ কৰা হয় তেনেহলে যিকোনো অঘটন সংঘটিত হ'ব পাৰে হিয়া জনাৰ পাছতো এইসকল সুৰক্ষা কৰ্মীয়ে 10 পৰা 20 টকাৰ বাবে এনেবোৰ কাৰ্যকলাপ সংঘটিত কৰি আছে সংশ্লিষ্ট কৰ্তৃপক্ষই বিষয়টো কেনেধৰণে লয় হিয়া হ'ব লক্ষণীয় কিন্তু অতি ভয়ংকৰ ঘটনা এটা সন্মুখলৈ আহিছে ইয়াক কেন্দ্ৰ কৰি আজি যাত্ৰী আৰু চালক লগতে সুৰক্ষা কৰ্মীৰ মাজত কথাৰ কটাকটি হয় বৰ্তমান আমাৰ সাংবাদিক প্ৰিয়ব্ৰত গগৈ লাইভত আছে প্ৰিয়ব্ৰত বহুখিনি তথ্য সন্মুখলৈ আহিছে আপুনি আৰু কি জনাব সংশ্লিষ্ট কৰ্তৃপক্ষই কিবা ব্যৱস্থা গ্ৰহণ কৰিবনে এতিয়া হয় প্ৰাঞ্জল কিছু সময় পূৰ্বে গোটেই কথাখিনি পোহৰলৈ আহিছে আৰু আজি দিনৰ ভাগত যি ঘটনা সংঘটিত হ'ল যি গ্ৰীণ বাছ চালকসকল আছে তেওঁলোকে বা হেণ্ডিমেনসকল আছে তেওঁলোকে 10 টকা বা 20 টকীয়া মুদ্ৰা সেই যিসকল আচলতে নিয়োজিত কৰ্মী আছে কৰ্মচাৰী আছে তেওঁলোকৰ সন্মুখত পেলাই থৈ গৈছে আৰু তাৰ পাছত তেওঁলোকে সেই 10 টকা বা 20 টকা বুটলি লৈছে তাৰ বাবদ সেই গ্ৰীণ বাছসমূহে এইখন আচলতে যিখন বৰ্তমান সময়ত অসুস্থ অৱস্থাত থকা উৰণ সেতু 6 মাইল উৰণ সেতুখনত উঠিবলৈ দিছে বা তেওঁলোকক পৰিবহন হ'বলৈ দিছে যাবলৈ দিছে আমি প্ৰথমতে এটা লিখনি দেখুৱাই লৈছো কেনে ধৰণে লিখা আছে আসলতে ডাইভাৰছন নো এন্ট্ৰি ফৰ হেভি ভেহিকলছ অনলি লাইট ভেহিকলছ এলাউড গধুৰ যান-বাহনৰ প্ৰৱেশ নিষেধ সম্পূৰ্ণ স্পষ্টকৈ লিখা আছে গোটেই কথাখিনি আৰু হয়তো যি আসলতে পিডব্লিউডি অৰ্থাৎ লোক নিৰ্মাণ বিভাগে এই যিটো এআইএছ নামৰ সিকিউৰিটি এজেন্সি আছে এই এজেন্সিটোৰ সৈতে কথা বতৰা পাতিবা এই এজেন্সিটোৰ লোকসকলক ভাড়াত লৈ আসলতে তেওঁলোকক ইয়াতে কামত নিয়োজিত কৰিছে বুলি ইতিমধ্যে জানিব পৰা গৈছে গতিকে গোটেই কথাখিনি হয়তো তেওঁলোকক ইতিমধ্যে জনাইছে যে কোন ধৰণৰ আসলতে কথা বতৰাৰ সময়ত গুৰুত্ব দিব লাগিব কেনে ধৰণৰ যান-বাহন পাৰ হ'ব দিব পাৰিব বা কেনে ধৰণৰ যান-বাহন পাৰ হ'ব দিব নোৱাৰিব গোটেই কথাখিনি হয়তো তেওঁলোকক বুজাই কোৱা হৈছে তাৰ পাছতো কেনে ধৰণে আসলতে এই গ্ৰীণ বাছ চালকসমূহে 10 টকা বা 20 টকা তেওঁলোকক দি এইখন বা উৰণ সেতুৰ ওপৰে অতি ভয়ংকৰভাৱে যাতায়াত কৰিছে আৰু যাত্ৰীসকলৰ জীৱন এক প্ৰকাৰ হাতৰ মুঠিত লৈ খেলা কৰিছে বুলি ক'ব পাৰি প্ৰাঞ্জল বৰ্তমান সময়ত আৰু যেহেতু চতুৰ্থ নম্বৰ খুঁটাটোত বৰ্তমান সময়ত বিসংগতি ধৰা পৰিছিল আৰু উৰণ সেতুখনৰ যি আসলতে 6 মাইলৰ পৰা ৰুক্মিণী গাঁৱৰ ফালৰ যি অংশ আছে সেই অংশৰ সোঁফালটো কিছু পৰিমাণে হাঁৱলি যোৱা দেখিবলৈ পোৱা গৈছিল গতিকে গৌতম কনষ্ট্ৰাকশ্যন নামৰ যিটো নিৰ্মাণকাৰী সংস্থা আছে সেই সংস্থাটোৱে বৰ্তমান সময়ত উৰণ সেতুখনৰ চোৱাচিতা কৰি আছে বা যিসমূহ আচল লোহাৰৰ জেক আছে লোহাৰৰ এক প্ৰকাৰ ঠেকা মানে প্ৰিয়ব্ৰত এই যিকেইজন সুৰক্ষা কৰ্মী তাত নিয়োজিত হৈ আছে তাৰে একাংশই স্বীকাৰো কৰিছে তেওঁলোকে 10 পৰা 20 টকা লৈ গধুৰ যান-বাহন উৰণ সেতুৰ ওপৰতে যাব দিছে তেওঁলোক গৌতম কনষ্ট্ৰাকশ্যনৰ কৰ্মচাৰী নেকি তেওঁলোক ইতিমধ্যে উল্লেখ কৰিছো সেইখিনি কথা প্ৰাঞ্জল যে তেওঁলোকে লোক নিৰ্মাণ বিভাগে এটা এজেন্সি এআইএছ নামৰ যিটো সিকিউৰিটি এজেন্সি আছে সেই সিকিউৰিটি এজেন্সিটো হৈছে চুক্তিবদ্ধ হৈছে আৰু চুক্তিবদ্ধ হোৱাৰ পিছত তেওঁলোকৰ কৰ্মচাৰী এআইএছ নামৰ যিটো সিকিউৰিটি সংস্থা আছে সেই সংস্থাটোৰ কৰ্মচাৰীসকল ইয়াতে নিয়োজিত হৈছে আৰু তাৰ পাছত গোটেই কথাখিনিৰ লগত আচলতে লোক নিৰ্মাণ বিভাগ এটা চৰকাৰী বিভাগ বৰ্তমান সময়ত জড়িত থকা দেখিবলৈ পোৱা গৈছে আৰু যাৰ কাণ্ডজ্ঞানহীনতাত এই গোটেই কাম কাজখিনি চলি আছে আৰু বৰ্তমান সময়ত এক প্ৰকাৰ লোহাৰৰ ঠেকা লগাই এইখন উৰণ সেতুৰ
ৰাখিবলৈ চেষ্টা কৰা দেখিবলৈ পোৱা গৈছে তেনে সময়তে যিসমূহ আচলতে গ্ৰীণ বাছ চালক আছে গ্ৰীণ বাছ চালকসমূহে এনেধৰণৰ উদ্ধতালি কৰা দেখিবলৈ পোৱা গৈছে চালকৰ যিসমূহ যাত্ৰী আছে যাত্ৰীসকলৰ জীৱনক লৈ খেলা কৰা দেখিবলৈ পোৱা গৈছে আৰু সেই যিটো আচলতে ভিডিঅ' আছে যিজন কৰ্মচাৰী আছিল নিয়োজিত হৈ থকা কৰ্মচাৰী ইতিমধ্যে উল্লেখ কৰিছে তেওঁ পইচা লোৱাৰ কথা স্বীকাৰ কৰিছে হয় কিন্তু তাৰ পাছৰ কথাখিনি তেওঁ মন কৰিবলগীয়া যে তেওঁলোকে সিগনেল দিয়ে তেওঁলোকে সংকেত প্ৰদান কৰে গ্ৰীণ বাছসমূহক কিন্তু গ্ৰীণ বাছসমূহে কিমান আচলতে সেই কথা বতৰাবোৰ মানি চলে সেই কথা বতৰাবোৰ তেওঁলোকে সম্পূৰ্ণ নস্যাৎ কৰে বুলি ইতিমধ্যে জানিবলৈ দিছে বা আমি যিগৰাকী আচলতে কৰ্মৰত ইয়াতে লোক আছিল তেওঁ হয়তো কিছু সময় পূৰ্বে যদি কথা বতৰা যিখিনি হৈছিল আমি কথা পাতিছিলোঁ তেওঁ ইতিমধ্যে জানিবলৈ দিছে যে গ্ৰীণ বাছসমূহে কোনো ধৰণৰ আইন বা নিয়ম নামানে যদিহে তেওঁলোকে পইচা বুটলি নলয়ও তথাপি তেওঁলোকৰ সন্মুখেৰে মহতিয়াই নিয়া ধৰণে আচলতে উৰণ সেতুৰ ওপৰে পাৰ হৈ যাবলৈ চেষ্টা কৰে বুলি তেওঁলোকে আমাৰ আগত মন্তব্য প্ৰকাশ কৰিছিল যদিও বা বৰ্তমান সময়ত ব্যক্তিগৰাকী নাই আমি ব্যক্তিগৰাকী আহিলে তেওঁৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰিম কিন্তু কথাটো হ'ল একাংশ গ্ৰীণ বাছ চালকে এনেধৰণৰ উদ্ধতালি বাৰে বাৰে কিয় কৰে বিগত সময়ত দেখিবলৈ পোৱা গৈছিল যে খানাপাৰাত এজন গ্ৰীণ বাছৰ হেণ্ডিমেনৰ হাতত হেণ্ডিমেনে গ্ৰীণ বাছখন চলাই থকাৰ সময়ত আচলতে দুৰ্ঘটনাত পতিত হৈ এগৰাকী ব্যক্তিয়ে প্ৰাণহানি হৈছিল তাৰ পাছতো দেখিবলৈ পোৱা যায় যে গুৱাহাটী মহানগৰীৰ গ্ৰীণ বাছৰ কাৰণে বহুকেইটা দুৰ্ঘটনা সংঘটিত হৈছে বহু এনেধৰণৰ অভিযোগ বৰ্তমান সময়ত গ্ৰীণ বাছৰ বিৰুদ্ধে আছে তাৰ পাছতো চৰকাৰৰ অধীনৰ গ্ৰীণ বাছে এতিয়া নিয়ম নামানে তেওঁলোকে মানুহ মহতিয়াই লৈ যায় যি উৰণ সেতুৰ ওপৰেদি গধুৰ যান বাহন যাব নিদিয়ে সেই নিয়ম তেওঁলোকে উলংঘা কৰে আচৰিত কথা এইটো নিশ্চয় প্ৰাঞ্জল গোটেই কথাখিনি তেনেধৰণে হৈছে বৰ্তমান সময়ত এটা চৰকাৰী বিভাগ লোক নিৰ্মাণ বিভাগৰ অধীনত থকা এখন উৰণ সেতু আৰু একেই চৰকাৰী যিসমূহ আচলতে গ্ৰীণ বাছ সেউজীয়া বাছ বৰ্তমান সময়ত গুৱাহাটী মহানগৰীত চলিছে প্ৰায় 200খনতকৈ অধিক হয়তো 200খনৰ ওচৰা-ওচৰি গ্ৰীণ বাছ বৰ্তমান সময়ত গুৱাহাটীত চলাচল কৰি থকা দেখিবলৈ পোৱা গৈছে গতিকে একাংশ গ্ৰীণ বাছ মানে হয়তো কিয় ওপৰত এনেকুৱা হ'ব তলেদি গ'লে বহুত বেছি ট্ৰেফিক জামত পৰিব লগা হয় আৰু এই মুহূৰ্ততো তাত ট্ৰেফিক জাম আছে উৰণ সেতুৰ তলত সেইবাবে গ্ৰীণ বাছবোৰে ওপৰেদি যাব বিচাৰে কিন্তু তেওঁলোকক বাধা দিবলৈ এতিয়া বাধা যিহেতু এটা যুক্তিত দিয়া হৈছে কাৰণ উৰণ সেতুখনৰ অৱস্থা অতি শোচনীয় যিকোনো সময়তে খহি পৰাৰ আশংকাৰ কথা বিভিন্নজনে ব্যক্ত কৰিছে সেয়েহে বাধা দিয়া হৈছে মানে এতিয়া হয়তো AIS নামৰ যিটো এজেন্সিয়ে দায়িত্বটো লৈছে তাত সুৰক্ষা কৰ্মী হয়তো বঢ়াব লাগিব তেওঁলোকে নিশ্চয় প্ৰাঞ্জল আচলতে কথা বতৰাখিনি তেনেধৰণে হৈছে যি আপুনি আচলতে যান জঁটৰ কথা উল্লেখ কৰিছে বৰ্তমান সময়ত প্ৰায় সময় 10:30 বাজিব হ'ল কিন্তু বৰ্তমান সময়তো আমি GS ৰোড যিহেতু গুৱাহাটী এটা মুখ্য পথ বুলি ক'ব লাগিব গতিকে GS ৰোডত কিন্তু বৰ্তমান সময়তো যথেষ্ট যান বাহনৰ অহা যোৱা চলাচল দেখিবলৈ পোৱা গৈছে আৰু সমান্তৰালকৈ যিসমূহ আচলতে আপুনি যি কথা উল্লেখ কৰিলে যান জঁটৰ গতিকে যদি 6 মাইলৰ চাৰিআলিটোৰ কথা কোৱা হয় তেন্তে এফালৰ পৰা পাঞ্জাবাৰী গোটেই ৰাস্তাটো আহি লগ হৈছে আনফালে যদি চোৱা হয় বেলতলাৰ ফালৰ পৰা জয়ানগৰ হৈ যিটো পথ আহি লগ হৈছে সেইটো লগ হৈছে ঠিক তেনেধৰণে ওচৰতে থকা যি VIP ৰোড অতি এটা ব্যস্ত পথ এটা ডাঙৰ এৰিয়া আচলতে ডাঙৰ অঞ্চল সংযোগ কৰিছে VIP ৰোডে গোটেই গাড়ীসমূহ আহি এই 6 মাইল উৰণ সেতুৰ তলতে যিটো চাৰিআলি আছে চাৰিআলিটোত গোট খোৱা হয় আৰু যথেষ্ট যান জঁট হোৱা দেখিবলৈ পোৱা যায় দিনৰ ভাগতে হওক বা আপুনি সন্ধিয়া সময়তে চাওক যথেষ্ট যান জঁট হোৱা দেখিবলৈ পোৱা যায় আচলতে যান জঁটৰ প্ৰসংগটো অন্য বিষয় কিন্তু এতিয়া মানুহৰ জীৱনৰ সৈতে হেতালি খেলিবলৈ দিব নোৱাৰি গ্ৰীণ বাছৰ চালক বা হেণ্ডিমেনক সেইটো মূল কথা প্ৰিয়ব্ৰত এতিয়া যান বাহনৰ যিবোৰ নীতি নিয়ম আছে তেওঁলোকে কেৱল এই উৰণ সেতুখনৰ ক্ষেত্ৰত সেই নিৰ্দিষ্ট স্থানত মানিবলৈ বাধ্য হ'বই লাগিব কাৰণ তাত মানুহৰ জীৱনৰ কথা জড়িত হৈ আছে নিশ্চয় প্ৰাঞ্জল কিছু সময়ত কিন্তু এনেধৰণৰ কথা পোহৰলৈ আহে বা এনেধৰণৰ কথা দেখিবলৈ পোৱা যায় যে যিসমূহ গ্ৰীণ বাছ আছে বা যিসমূহ চিটি বাছ গুৱাহাটী মহানগৰীত চলাচল কৰে সেই বাছসমূহৰ মাজত নিজৰ মাজতে আচলতে প্ৰতিযোগিতা চলে কোনখন বাছক অভাৰটেক কৰি গৈ আন এজন বেছিকৈ আচলতে যাত্ৰী উঠাব তেনেধৰণৰ প্ৰতিযোগিতা কিন্তু চলা দেখিবলৈ পোৱা যায় হয়তো এনেধৰণৰ কাৰণতে যদিহে উৰণ সেতুখনৰ তলেৰে বাছখন আহে তেতিয়াহ'লে যথেষ্ট সময় পাৰ হ'ব তেওঁলোকে যাত্ৰীসমূহ আচলতে নিৰ্দিষ্ট সময়ত পোৱাব নোৱাৰিব বা যিসমূহ আচলতে যাত্ৰী থাকে তেওঁলোকে বেছি পৰিমাণে যাত্ৰীয়ে তেওঁলোকৰ বাছত উঠাব নোৱাৰিব তেনেধৰণৰ যিসমূহ কথা বতৰা আছে সেই কথা বতৰাসমূহৰ বাবে হয়তো তেওঁলোকে ওপৰেৰে এনেধৰণে নিজৰ ময় মতালি কৰি নিজৰ উদ্ধতালি দেখুৱাই যিসমূহ যাত্ৰী থাকে বাছত যাত্ৰীসমূহৰ জীৱনক লৈ খেলা কৰি এক প্ৰকাৰ ওপৰে আহিবলৈ চেষ্টা কৰে আৰু বৰ্তমান সময়ত আজিৰ দিনটোত আচলতে যিটো কথা পোহৰলৈ আহিছে চৰকাৰী যিখিনি গ্ৰীণ বাছ আছে গ্ৰীণ বাছখিনিয়ে কিন্তু চৰকাৰৰ যিসমূহ নীতি নিয়ম প্ৰশাসনৰ যিখিনি নীতি নিয়ম গোটেইখিনি ভৰিৰে মোহাৰি বৰ্তমান সময়ত এনেধৰণে উৰণ সেতুখনৰ অসুস্থ উৰণ সেতুখনৰ ওপৰে চলাচল কৰা দেখিবলৈ পোৱা গৈছে নিশ্চয় গুৰুত্বপূৰ্ণ কথা ধন্যবাদ জনাইছোঁ প্ৰিয়ব্ৰত এতিয়া সংশ্লিষ্ট কৰ্তৃপক্ষই কি ব্যৱস্থা লয় সেয়া হ'ব লক্ষণীয় পইচা মই আকৌ খুজি লোৱা নাই আপুনি বুটলি লোৱাটো সত্য হয়নে নহয় হয় মোক সেয়ে কৈছে আমাৰ অফিচৰ পৰা কৈছে বোলে নামানলি যাবাই দিবা
সেইবুলিকে কাজিয়া নকৰোঁ মই কি কৰিম এতিয়া কচোন গাড়ীটো আগুৰি ৰাখা গৈছে এতিয়া গাড়ীটো কেইখন গাড়ী আগুৰি ৰাখা কচোন এখন গাড়ী তিনিটা গাড়ী হয় ৰাখাৰ কাৰণে গাড়ী ৰাখি কিনে কাজিয়া কৰিছে বাছ ওপৰেদি বাছ যাবলৈ মানা কৰিছিলে মানা কৈছোঁ মইতো তুমি দেখা পাইছো না আপোনাক কি হেৰি দি থৈছে আপোনাক কি ইনষ্ট্ৰাকশ্যন দি থৈছে কি গাড়ী যাবলৈ দিছে ওপৰেদি কি ট্ৰাক আৰু বাছ যাব মানা কৰিছোঁ মইতো মানা কৰোঁ না তাতে দেখা পাইছে হাতেদি চিগনেল দি আছোঁ সিহঁতে চিগনেল মানে মই কি কৰিম এতিয়া সেইবুলিকে মই গুচি যায় তাৰপিছত পইচা দি গুচি যায় সিহঁতে পইচা আজি নহয় সিহঁতে পেপালে গুচি যায় পইচাটো